ৰোল বনাওঁ, চিকেন পকোৰা, চাওমিন, আপোনাৰ এভৰিথিং যিমান হেৰি ফাষ্ট ফুড আছে গোটেইখিনি বনাওঁ। এয়া হ'ল এগৰাকী যুৱতী দেখুৱাইছো যে চৰকাৰী চাকৰিৰ কাৰণে বাট নাচায়, নিজে এনেধৰণে নিজৰ কামত হাতৰ কামত নিয়োজিত হৈছে। এইটো মই মাষ্টাৰ কুকিঙৰ শিকি আহিছোঁ, যোৰহাট, ডিব্ৰুগড় এনেকৈ শিকি আহিছোঁ। কুকিঙৰ ওপৰত তুমি এটা শিক্ষা হয়, দুদিনীয়া ৱৰ্কশ্বপ আছিলে, তাত শিকি আহিছোঁ। মই অনাৰ হয় এখনৰ, আৰু এয়া মোৰ ভণ্টি তেনেকে, আৰু সেয়া মোৰ বোৱাৰী। আমি তিনিজনী মিলিয়ে কৰি আছো আৰু ধুনীয়াকে। পৰিয়ালটোৱে আমি ওপৰত থাকো, তলতে আৰু তেনেকে আৰু কৰিছো। চাকৰি নাই ন আজিকালি আৰু তেনেকে। আৰু তোমাৰ নাম? আকাংক্ষা গগৈ। হাতৰ কামৰ মৰণ নাই, কামৰ কোনো সৰু-বৰ নাই। মই গোলাঘাটৰ এগৰাকী যুৱতীক দেখুৱাম যি স্বনিৰ্ভৰশীলতাৰ পৰিচয় দেখুৱাইছে, যে এখন ৰেষ্টুৰেণ্ট খুলি নিজে স্বাৱলম্বী হৈছে আৰু ৰাইজক সুস্বাদু খাদ্য প্ৰদান কৰিছে। মই এখন দেখুৱাইছো, এখন ৰেষ্টুৰেণ্ট, এগৰাকী যুৱতী অহৰ্নিশে ইয়াত কাম কৰি থাকে। তেখেতে উচ্চ শিক্ষিত এগৰাকী যুৱতী, শিক্ষা শেষ কৰি চৰকাৰী চাকৰিৰ পিনে বাট নাচায় তেওঁ নিজেই এই ৰেষ্টুৰেণ্টখন খুলিছে আৰু ইয়াত তেওঁ নিজে কৰ্ম কৰি ৰাইজক সুস্বাদু খাদ্য প্ৰদান কৰিছে, সুস্বাদু খাদ্য খুৱাইছে আৰু নিজেও স্বনিৰ্ভৰশীল হৈছে। মই অকণমান যুৱতীগৰাকীৰ লগত কথা পাতিম, তেখেতে কেনেধৰণে নিজকে এই কৰ্মত নিয়োজিত হৈছে। আৰু দেখা পোৱা গৈছে আজিকালি শিক্ষিত ছোৱালীয়ে চাকৰিমুখীৰ পিনে গতি কৰে, যে চাকৰিৰ কাৰণে, চৰকাৰী চাকৰিৰ কাৰণে ৰৈ থাকে। কিন্তু দেখা পোৱা গৈছে এগৰাকী যুৱতী, তেওঁ চাকৰি বা চৰকাৰী চাকৰি পিনে বাট নাচায় বা চৰকাৰীমুখী নহৈ তেওঁ নিজে আত্মনিৰ্ভৰশীল হোৱাৰ পথেৰে এখন ৰেষ্টুৰেণ্টত নিজে কাম কৰি আছে। কেনেকুৱা? ভালেই লাগিছে। কেতিয়াৰ পৰা আপোনাৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছো। হয়। কেনেকুৱা কামটো কৰি কেনেকুৱা লাগিছে? তোমাৰ এইটো ৰেষ্টুৰেণ্টৰ কাম কৰি ভাল লাগিছে। ধুনীয়াকে নিজে হয়, নিজে বনাওঁ। আৰু কোন কোন আছে? বা আছে, মামী আছে, মই, আমি তিনিগৰাকী। মানে গোটেই ঘৰৰ পৰিয়াল ইয়াত লাগি থকা হয় নাই, নিয়োজিত হৈ আছে। হয় হয়। কি কি বনোৱা? ৰোল বনাওঁ, চিকেন পকোৰা, চাওমিন, আপোনাৰ এভৰিথিং যিমান হেৰি ফাষ্ট ফুড আছে গোটেইখিনি বনাওঁ। পঢ়া শুনা কৰি মানে চৰকাৰী চাকৰিৰ কাৰণে বাট নাচায়, নিজে নিজৰ কামত নিজে কৰিছো। হয়। এয়া হ'ল এগৰাকী যুৱতী দেখুৱাইছো যে চৰকাৰী চাকৰিৰ কাৰণে বাট নাচায়, নিজে এনেধৰণে নিজৰ কামত হাতৰ কামত নিয়োজিত হৈছে। কাৰণ হাতৰ কামৰ কোনো মৰণ নাই, কামৰ কোনো সৰু-বৰ নাই। তেওঁ নিজে কাম এনেধৰণে আগবাঢ়ি গৈছে আৰু এনেধৰণে নিজকে স্বনিৰ্ভৰশীল হোৱাৰ পথত তেওঁ আগবাঢ়িবলৈ চেষ্টা কৰিছে। আৰু আছে আপোন বাইদেউ, আপুনি আহক, এইখিলা আহি দিয়ক। আপুনি কি হয়? মই মামীয়ে কওঁ। আপোনালোকে সহযোগ কৰি থাকে বা সহায় কৰি থাকে? সকলো সহায় কৰো। মই তেখেতে ভাগিনজনীয়ে বনাই, মই চব যোগাৰ কৰি ৰেডি কৰি দিওঁ। চব মানে দিয়া মেলা ৰেডি কৰো আমি দুইগৰাকী আৰু সহায় হৈ যোগে। ঠিক আছে, মই আকৌ তোমাৰ ওচৰলৈ আহিছো। বস্তুবিলাক ক'ৰ পৰা আনা? আপোনাৰ গোলাঘাট টাউনৰ পৰাই অনা হয়। হয়। আমি ইয়াত আকৌ নিজে বনোৱা? হয়, নিজে বনাওঁ। তুমি সেইখিনি আমি নিজে বনাওঁ। হয়। ক'ৰ পৰা শিকিছিলা? এইটো মই মাষ্টাৰ কুকিঙৰ শিকি আহিছোঁ, যোৰহাট, ডিব্ৰুগড় এনেকৈ শিকি আহিছোঁ। কুকিঙৰ ওপৰত তুমি এটা শিক্ষা? হয়, দুদিনীয়া ৱৰ্কশ্বপ আছিলে, তাত শিকি আহিছোঁ। তাৰপাছত আহি পেলাই নিজে আৰম্ভ কৰিছোঁ। ঠিক আছে, ধন্যবাদ। তোমালোকক শুভেচ্ছা জনাইছো। ধন্যবাদ আপোনালোকলৈ। আগলৈ যাতে আৰু আগবাঢ়ি যাব পৰা। এয়া হ'ল এগৰাকী যুৱতীৰ কৰ্ম নিৰ্দেশন দেখুৱালো, যে তেখেতে উচ্চ শিক্ষিত এগৰাকী যুৱতী, শিক্ষা শেষ কৰি তেওঁ ৰেষ্টুৰেণ্ট এখন খুলিছে। তেওঁ নিজকে স্বনিৰ্ভৰশীল হোৱাৰ এক ৰাস্তা তেওঁ নিজে বাছি লৈছে, যে এখন ৰেষ্টুৰেণ্ট খুলি তেওঁ নিজে যে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে তাৰে এটা নিৰ্দেশন দেখুৱাইছে এগৰাকী যুৱতী। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো। কি হয়? মই অনাৰ হয় এখনৰ, আৰু এয়া মোৰ ভণ্টি তেনেকে, আৰু সেয়া মোৰ বোৱাৰী। আমি তিনিজনী মিলিয়ে কৰি আছো আৰু ধুনীয়াকে। পৰিয়ালটোৱে আমি ওপৰত থাকো, তলতে আৰু তেনেকে আৰু কৰিছো। চাকৰি নাই ন আজিকালি আৰু তেনেকে। আৰু তোমাৰ নাম? আকাংক্ষা গগৈ। হয়।
এয়া হ'ল আকাংক্ষা গগৈ। আকাংক্ষা গগৈ এনেধৰণে ৰেষ্টুৰেণ্ট খুলিছে আৰু এনেধৰণে এগৰাকী শিক্ষিত যুৱতী আৰু তেখেতে শিক্ষা শেষ কৰি এনেধৰণে ৰেষ্টুৰেণ্ট খুলি নিজকে স্বনিৰ্ভৰশীল হ'বৰ কাৰণে চেষ্টা কৰিছে। মই দেখুৱাইছোঁ গোলাঘাট নগৰৰ এইটো বেঙেনাখোৱা ৰোডত আছে, তেখেতে এখন ৰেষ্টুৰেণ্ট খুলি লৈছে। আৰু দেখা পোৱা গৈছে বৰ্তমান সময়ত যুৱক যুৱতীসকলে শিক্ষা সমাপ্ত কৰি চৰকাৰী চাকৰিৰ বাবে বাট চাই থাকে, কিন্তু এইগৰাকী যুৱতী এক অনন্য বুলি ক'ব পাৰি। তেখেতে নিজেই কিবা এটা কৰাৰ মনত এটা হাবিয়াস লৈ আছে আৰু এনেধৰণে নিজেই ৰেষ্টুৰেণ্ট খুলি ৰেষ্টুৰেণ্টৰ ওপৰত তেওঁ শিক্ষা গ্ৰহণ কৰিছে। ডিব্ৰুগড় আৰু যোৰহাটত শিক্ষা লৈ আহিছে যে কেনেধৰণে এখন ৰেষ্টুৰেণ্ট চলাব পাৰি। কুকিঙৰ ওপৰত তেওঁ শিক্ষা গ্ৰহণ কৰি ঘৰত আহি পেলাই এনেধৰণে ঘৰৰ কাষত ঘৰৰ সন্মুখত ৰেষ্টুৰেণ্ট খুলি নিজকে স্বনিৰ্ভৰশীল হোৱাৰ এক ৰাস্তা বাছি লৈছে।